কলিয়াবৰত কৃষকৰ মাজত হাহাকাৰ কলিয়াবৰত কৃষকৰ মাজত হাহাকাৰ ধাননি পথাৰত নাই ধান উৎপাদন হল কেৱল পতান চিন্তাত মূৰে কপালে হাত দিছে কৃষকে কলিয়াবৰ হাতীবনত কৃষকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি অধিক উৎপাদনৰ আশাৰে বজাৰৰ পৰা কিনি আনিছিল উন্নত জাতৰ ধানৰ বীজ বজাৰৰ পৰা কৃষকে ক্ৰয় কৰি আনিছিল পশ্চিম বংগৰ ৰামনগৰ চিট ফাৰ্মৰ সোণালী ফচল নামৰ ধানৰ বীজ কঠিয়াবাৰী ৰুলে এই বীজৰ ধান লহপহকৈ বাঢ়ি সুন্দৰ সুন্দৰ থুক মেলিলে ধানে পিছে ধান গুটিত কেৱল ওলাল পতান 450 টকাকৈ প্ৰতি বেগ বীজ কিনি আনি কঠোৰ পৰিশ্ৰম আৰু ধন ব্যয় কৰাৰ পাছত উৎপাদনৰ নামত কেৱল পতান লাভ কৰা কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে হাতীবন্ধা পথাৰত ধান খেতি কৰা কেইজনমান কৃষকৰ এই অৱস্থা এতিয়া এয়া হয়তো এক উদাহৰণহে মাত্ৰ খং ক্ষোভ দুখত ভাঙি পৰা ভুক্তভোগী কৃষকসকলে ইয়াৰ উচিত বিচাৰ বিচাৰিছে সংশ্লিষ্ট কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে অসম চৰকাৰৰ কৃষি বিভাগক কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট আসাম লাইভ 7